আৰু ইফালে কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ সভাক লৈ তৎপৰ ৰাজ্য চৰকাৰ তথা প্ৰশাসন। মৌচন্দা পথাৰত দেওবাৰে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ জনসভা। প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিত ব্যস্ত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক জিতু গোস্বামী, দীপ্লুৰঞ্জন শৰ্মাসহ মিত্ৰজোঁটৰ নেতা কৰ্মীসকল। সম্পূৰ্ণ হৈ উঠিছে 3খন হেলিপেড। 3টা বিশাল প্ৰেক্ষাগৃহৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত। যান বাহন ৰাখিবলৈ নিৰ্মাণ কৰা হৈছে 8টা পাৰ্কিঙৰ স্থান। লক্ষাধিক লোকৰ সমাগম হ'ব প্ৰধানমন্ত্ৰীৰ জনসভাত। প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে সাজু কৰা হৈছে 9টা সাংস্কৃতিক দল। এই জনসভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰিব কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে কেইবাটাও প্ৰকল্পৰ, আৰু যাৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত। আৰু প্ৰস্তুতি সন্দৰ্ভত আমাক অধিক খবৰ জনাব কলিয়াবৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দিবাকৰে। মাজত মাথো এটা দিন প্ৰধানমন্ত্ৰী মোদীয়ে কলিয়াবৰলৈ আহি এক বিশাল জনসভা সম্বোধন কৰিব আৰু তাৰে তৎপৰতা এতিয়া বৃদ্ধি পাইছে। দিনে নিশাই কাম হৈছে আৰু যি প্ৰস্তুতি এই মুহূৰ্তত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু ইয়াত যিহেতু স্থানীয় লোক আছে, আমি দেখুৱাম যে তেওঁলোকে আচলতে দেশৰ প্ৰধানমন্ত্ৰী কলিয়াবৰলৈ প্ৰথমবাৰ আহিব। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আৰু কলিয়াবৰবাসী হিচাপে মই আৰু সমূহ কলিয়াবৰবাসীও উৎফুল্লিত হৈ আছে। আৰু বৰ্তমান আমি যিমান দূৰ গম পাইছোঁ, আজিৰ তাৰিখলৈকে কলিয়াবৰত ভাৰতৰ প্ৰধানমন্ত্ৰী অহা নাই। এই হয়তো প্ৰথম। আগতে আহিছে যদি নাজানো, মই জনালৈকে আৰু। গতিকে সেইটো কাৰণে বহুতেই আমি উৎফুল্লিত হৈ আছোঁ। নিশ্চয় আহিম, থাকিম, আৰু মোৰ মানুহজনীকো লৈ আহিম বুলি ভাবিছোঁ। আৰু মোদী আহিলে অসমৰ কিবা উন্নয়নটো যথেষ্ট হৈছে। সমূহ মানে দেশবাসীয়ে দেখা পাই আছে মোদীৰ নেতৃত্বত কেনেদৰে উন্নয়ন হৈছে, আৰু ভৱিষ্যতৰ উন্নয়ন হ'ব সেয়াও আশা কৰোঁ। আৰু অনাগত দিনত অসমৰ উন্নয়ন যথেষ্ট হ'ব বুলি আমাৰ আশাবাদী, আৰু কলিয়াবৰৰ উন্নয়ন হ'ব। নিশ্চয়কৈ মোদী আহিব, আশাৰ বতৰা লৈ আহিব, সকলোৱে সেয়ে আশাবাদী। আপুনি ইয়ালৈ আহিছে, দেখিছে প্ৰস্তুতি প্ৰায় হৈ আছে। মোদী আহিব, কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু ভাল হ'ব। আৰু তেখেতে যিটো 5টা নে 6টা হেৰি লৈ আহিম বুলি কৈছে, খুব চাগে কলিয়াবৰবাসী ৰাইজৰ কাৰণে খুব উন্নত হ'ব, ভাল হ'ব। আমিও দিনে ৰাতিয়ে লাগি আছোঁ আজি 4 দিন হ'ল।